এখন চহৰত চুমিয়ে তাইৰ মাক দেউতাকৰ সৈতে বসবাস কৰিছিল। চুমি দেখিবলৈ ধুনীয়া নাছিল, সেইবাবে তাইক কোনো ল'ৰাই বিয়া কৰাবলৈ ৰাজি হোৱা নাছিল। চুমিৰ মাক দেউতাক বুঢ়া হৈছিল আৰু প্ৰত্যেকটো সময়তেই তেওঁলোকৰ চুমিৰ বিয়াৰ বাবে বৰ চিন্তা হৈ থাকিছিল। এদিন তেওঁলোক তিনিওজনে বহি খাদ্য খাই আছিল আৰু তেতিয়াই দেউতাকে চুমিক ক'লে, চুমি, তোমাক এটা কথা কওঁ। তোমাৰ খুৰায়ে তোমাৰ বাবে এটা ল'ৰাৰ কথা কৈছে। আপুনি সেই ল'ৰাটোৰ কথা কৈছে? একদম খবৰদাৰ, আপুনি এই সম্বন্ধটো আগ নবঢ়াব। চুমিৰ বাবে সেই ল'ৰাটো যোগ্য নহয়। মা, কি হ'লনো? চুমি, সেই ল'ৰাটো তোমাতকৈ বহুত ডাঙৰ। তুমিয়েই কোৱাচোন, ইমান ডাঙৰ ল'ৰাটোৰ লগত বাৰু আমি তোমাক কেনেকৈ বিয়া দিওঁ? কিন্তু মেনকা, সেই ল'ৰাটোৱে চৰকাৰী চাকৰি কৰে আৰু ল'ৰাটোৰ ঘৰ-দুৱাৰো ভাল আৰু ল'ৰাটোও ভাল। তুমিয়েই কোৱাচোন বাৰু, চুমিয়ে আৰু কিমান দিন এনেকৈ দুখীয়াৰ জীৱন কটাই থাকিব? কথাটো শুনি মাক আৰু জীয়েক মনে মনে থাকিল আৰু চুমি বৰ চিন্তাত পৰিল। তাই এতিয়া ল'ৰাটোৰ সৈতে বিয়া হ'ব নে নহয়? গোটেই ৰাতিটো চুমিয়ে সেই একেটা কথাকেই ভাবি থাকিলে। হে ভগৱান, মই এতিয়া কি কৰোঁ বাৰু? এফালে মোৰ জীৱনটোৰ কথা আছে, আনফালে মোৰ মা দেউতাৰ সন্মানৰ কথা আছে। মা দেউতাই আৰু কিমান মোৰ বাবে আনৰ পৰা ঠাট্টা মস্কৰা শুনি থাকিব। গোটেই ৰাতিটো চুমিয়ে সেইটো কথাকেই ভাবি থাকিলে। ৰাতিপুৱা তাই মাক দেউতাকক সেই ল'ৰাটোৰ সৈতে বিয়া হ'ম বুলি ক'লে, কিন্তু কথাটো শুনি তাইৰ মাক সুখী হোৱা নাছিল। কাৰণ মাকে গম পাইছিল জীয়েকে বাধ্যত পৰিহে সেই কথাটো কৈছে। চুমি উদাস মনেৰে তাৰ পৰা গুচি গ'ল। পিছদিনা ৰাতিপুৱা ল'ৰাজনে চুমিক চাবলৈ আহিলে। ল'ৰাজনে চুমিক দেখাৰ লগে লগেই চুমিক পচন্দ কৰিলে, কিন্তু মাক দেউতাকে ল'ৰাজনক দেখাৰ লগে লগেই গম পাইছিল ল'ৰাজন যে চুমিতকৈ কিমান ডাঙৰ হ'ব। ল'ৰাজনক দেখাৰ লগে লগেই চুমিয়ে মনৰ ভিতৰতে কান্দিবলৈ ধৰিলে, কিন্তু তাই কাকো একো নক'লে আৰু বাহিৰে তাই ফূৰ্তি মনেৰেই থাকিলে। আৰু তেতিয়াই চুমিৰ মাকে ল'ৰাজনক ক'লে, তোমাৰ লগত তোমাৰ মা দেউতা নাহিল যে কিয়? তেওঁলোক এই পৃথিৱীত নাই। তাৰমানে তুমি অকলে থাকা? মই অকলে নাথাকো, মোৰ লগত মোৰ ল'ৰা-ছোৱালী দুটা থাকে। দুটা ল'ৰা-ছোৱালী থাকে? তাৰমানে তুমি আগতে বিয়া কৰোৱা? হয়, কিন্তু মই এই কথাটো তেওঁক কৈছিলো। তাৰমানে আপুনি এই কথাটো এওঁলোকক কোৱা নাই। আচলতে মই ভাবিলো তোমালোক দুয়োজনে এবাৰ লগ হৈ লোৱা, তাৰ পাছত মই এই কথাটো কম। আপুনি এই কথাটো আগতে ক'ব লাগিছিল। বাৰু মই এতিয়া কওঁ, মোৰ 2 বছৰীয়া ল'ৰা এটা আৰু 5 বছৰীয়া এজনী ছোৱালী আছে। মোৰ পত্নীৰ এটা দুৰ্ঘটনাত মৃত্যু হ'ল। মই ভাবিছিলো মোৰ ল'ৰা-ছোৱালী দুটা মোৰ বুকুতেই লৈ মই জীৱনটো কটাম, কিন্তু মোৰ ল'ৰা-ছোৱালী দুটাক এগৰাকী মাকৰ প্ৰয়োজন। সেইবাবে মই আকৌ বিয়া কৰাবলৈ সিদ্ধান্ত লৈছো। এই বিয়াখনৰ বাবে মোৰ একো আপত্তি নাই। যদি আপোনালোকৰ কিবা আপত্তি আছে তেতিয়াহ'লে আপোনালোকে মোক খোলাখুলিকৈ ক'ব পাৰে। মই এটা কথা আপোনালোকক ক'ব পাৰিম, আপোনালোকৰ ছোৱালীয়ে মোৰ ঘৰত একো দুখ, কষ্ট আৰু অভাৱ অনুভৱ নকৰে। মই তেওঁক গোটেই জীৱনটো সুখত ৰাখিম। মাত্ৰ মোৰ ল'ৰা-ছোৱালীকেইটাক সিহঁতৰ মাকৰ মৰম দিলেই হ'ল। তাৰ পাছত তিনিওজনে কথা পাতিবলৈ ধৰিলে আৰু মাকে সেই বিয়াখনক লৈ আপত্তি কৰিছিল, কিন্তু তেতিয়াই চুমিয়ে ক'লে তাইৰ সেই বিয়াখনক লৈ একো আপত্তি নাই। চুমিৰ কথাটো শুনি তাইৰ মাক দেউতাক বৰ আচৰিত হ'ল। তাৰ পাছত সকলোবোৰ বিয়াৰ বাবে সাজু হ'ল আৰু ল'ৰাজনে নিজেই গোটেই বিয়াখনৰ দায়িত্ব ল'লে। বিয়ালৈ বুলি চুমিৰ বান্ধৱী কেইগৰাকীও আহিল আৰু সিহঁতে বহুত ফূৰ্তি কৰিলে। পিছদিনা চুমিৰ হালধিৰ নিয়ম আছিল আৰু নিয়মবোৰো চলি আছিল। তেতিয়াই ৰাজেনে চুমিলৈ ফোন কৰিলে আৰু তাইক লগ কৰিবলৈ মাতি পঠিয়ালে। চুমিয়ে একোৱেই বুজি পোৱা নাছিল। তাই এতিয়া মানুহবোৰৰ পৰা লুকাই কেনেকৈ ৰাজেনক লগ কৰিবলৈ যাব। সংগীতা, কাবেৰী, তেওঁ মোক লগ কৰিবলৈ মাতিছে, মই যাব লাগিব। তাৰমানে আমাৰ হ'বলগীয়া ভিনদেৱে
কিন্তু চুমি আজি তোৰ হালধিৰ নিয়ম আছে তোৰ গাত হালধি লগোৱাৰ পাছত তই বাহিৰলৈ ওলাব নোৱাৰ তোৰ গাত ভূত লাগি যাব এইবোৰ মিছা কথা মই এইবোৰ নামানো কিবা জৰুৰী কথা আছে সেইবাবেহে তেওঁ মোক মাতি পঠিয়াইছে মই গা ধুই তেওঁক লগ কৰি আহোঁগৈ তহঁতে ইয়াত সকলোবোৰ চম্ভালি ল'বি মোৰ কথা কোনোবাই সুধিলে কবি মই ৰুমত শুই আছো কাবেৰী আৰু সংগীতাই চুমিক যাবলৈ মানা কৰিলে কিন্তু তাই সিহঁতৰ কথা নুশুনিলে আৰু ৰাজেনক লগ কৰিবলৈ গুচি গ'ল চুমি গৈ ৰাজেনৰ ওচৰ পালে গৈ আৰু তাই দেখিলে ৰাজেনৰ লগত এজনী সৰু ছোৱালী আছে আৰু তাই কান্দি আছে আৰে মাইনা তুমি কিয় কান্দি আছা এইজনী মোৰ ছোৱালী কণিকা আজি তাই ৰাতিপুৱাৰে পৰা কান্দি আছে আৰু কৈছে তাই হেনো মাকক লগ কৰিব আৰু মাকক লগ কৰাই নিদিলে হেনো তাই একোৱেই নাখায় মাইনা এনেকুৱা কৰিব নাপায় নহয় তুমি এতিয়া ঘৰলৈ যোৱা আৰু কিবা এটা খোৱাগৈ এনেও আমি সকলোবোৰ একেলগেই থাকিম চুমিয়ে বুজোৱাত কণিকায়ে বুজি পালে আৰু তাই দেউতাকৰ লগত ঘৰলৈ গুচি গ'ল চুমি যেতিয়া ঘৰলৈ উভতি আহি আছিল তেতিয়াই তাই এজোপা বৰগছৰ কাষেদি পাৰ হৈ আহিছিল আৰু তেতিয়াই চুমিৰ গাৰ হালধিৰ গোন্ধ গছজোপাৰ ওপৰত বহি থকা চোৰেলজনীৰ নাকত সোমাইছিলগৈ আৰে বাহ হালধিৰ গোন্ধ দেখোন তাৰমানে এই ছোৱালীজনীৰ বিয়া হ'ব মোৰ মজায়ে হৈ গ'ল মই ছোৱালী হৈ মৰিছিলো নহয় এতিয়া এই ছোৱালীজনীৰ ঠাইত মোৰ বিয়া হ'ব তেতিয়াই চোৰেলজনী চুমিৰ শৰীৰত সোমাই গ'লগৈ তাৰ পাছতেই চুমিৰ গাটো বহুত বেয়া লাগি গ'ল তাৰ পাছৰে পৰা চুমিৰ একোৱেই মনত নাছিল কাৰণ তাইৰ গাত চোৰেলৰ ছায়া আছিল চুমি ঘৰ গৈ পোৱাৰ লগে লগেই তাই বাহিৰতে ভৰি মেলি বহি ল'লে চুমি তই বাহিৰেদি ক'ৰ পৰা আহি আছ কিন্তু তোৰ বান্ধৱী কেইজনীয়ে কৈছিল তই বোলে ৰুমত আৰাম কৰি আছ চুমি তই একো নকৱ কিয় কি হ'ল তোৰ পাগল হৈছ নেকি কিয় এনেকৈ চিঞৰি আছ সেইখিনি কৈ চুমি ভিতৰলৈ গুচি গ'ল তাইৰ ব্যৱহাৰ দেখি মাক আৰু তাইৰ বান্ধৱী কেইজনী আচৰিত হৈ গ'ল সিহঁতে একোৱেই বুজি পোৱা নাছিল চুমিয়ে কিয় ইমান কঠোৰকৈ কথা কৈছে তাৰ পাছত সকলোৱে চুমিৰ হাতত মেহেন্দি লগাবলৈ যা যোগাৰ কৰিলে সিফালে চোৰেলজনী ৰুমত বহি আছিল মেহেন্দিৰ কথা শুনাৰ লগে লগে চোৰেলজনীয়ে বহুত ফূৰ্তি পালে কালিলৈ তাৰমানে মেহেন্দি লগাব মোৰ হাতত মই সম্পূৰ্ণকৈ মেহেন্দি লগাম মই মেহেন্দি লগাই বহুত ভাল পাওঁ চোৰেলজনীয়ে ৰুমত বহি বহি সেইবোৰ কথাকেই ভাবি আছিল কথাবোৰ ভাবি ভাবি তাই বহুত ফূৰ্তি পাইছিল তাই ভাবি আছিল তাইৰেই বিয়া হ'বলৈ গৈ আছে চোৰেলজনী শুই আছিল আৰু ৰাতিপুৱা হোৱাৰ লগে লগেই বান্ধৱী কেইগৰাকীয়ে চুমিক উঠাবলৈ আহিল চুমি ঐ চুমি উঠ আকৌ আজি তোৰ মেহেন্দি আছে নহয় কথাটো শুনাৰ লগে লগেই চোৰেলজনী শুৱাৰ পৰা উঠি বাহিৰলৈ দৌৰ মাৰিলে এই চুমিজনী পাগল হ'ল নেকি বাৰু যোৱাকালি ভিনদেউক লগ কৰি অহাৰ পাছৰে পৰা তাই দেখোন কিবা কিবিখন কৰি আছে তেতিয়াই তালৈ চুমিৰ মাক আহিল আৰু চুমিৰ ব্যৱহাৰবোৰ দেখি মাকে তাইৰ বান্ধৱী কেইগৰাকীক সুধিলে নাজানো খুৰী তাইৰ কি হৈছে আমিও একো বুজি পোৱা নাই সম্ভৱ তাই এই বিয়াখনক লৈ সুখী নহয় আৰু যোৱাকালি তাই ঐ মনে মনে থাকচোন কি হ'ল কিয় মনে মনে থাকিবলৈ কৈছা নাই খুৰী একো হোৱা নাই আচলতে যোৱাকালি আমাৰ মাজত অলপ চলপ কাজিয়া হৈছিল এতিয়া সকলোবোৰ ঠিকেই আছে মই এতিয়া যাওঁ দিয়া চুমিৰ মাকে তাৰ পৰা গুচি গ'ল তই পাগল হৈছ নেকি চুমিয়ে যে ভিনদেউক লগ কৰিবলৈ গৈছিল সেই কথাটো তই কিয় ক'বলৈ লৈছিলি কথাটো কোৱাহেঁতেন আমিয়েই গালি খালোহেঁতেন তই ঠিকেই কৈছ মই কথাটো ভবাই নাছিলোঁ এইটোৱেইটো তোৰ প্ৰব্লেম হ'ব বাৰু দে ব'ল এতিয়া আমি চুমিৰ হাতত মেহেন্দি লগাওঁগৈ কাবেৰী আৰু সংগীতায়ে চুমিক লৈ আহিলে গৈ আৰু সিহঁতে কাবেৰীৰ হাতত মেহেন্দি লগাবলৈ ধৰিলে যেতিয়াই সংগীতায়ে চুমিৰ ভৰিত মেহেন্দি লগাবলৈ তাইৰ ভৰি দুখন চালে তেতিয়াই তাই থতমত খাই গ'ল কাৰণ চুমিৰ ভৰি দুখন ওলোটা আছিল চুমিয়ে মেহেন্দি চোৱাত ব্যস্ত হৈ আছিল তেতিয়াই সংগীতায়ে কাবেৰীক ইংগিত কৰিলে আৰু কাবেৰীয়েও চুমিৰ ওলোটা ভৰি দুখন দেখি বহুত ভয় খালে চুমিৰ ওলোটা ভৰি দুখন দেখি কাবেৰী আৰু সংগীতায়ে বহুত ভয় খালে আৰু তেতিয়াই সিহঁত পটাপট তাৰ পৰা চুমিৰ মাকৰ ওচৰলৈ গ'ল আৰু মাকক সকলোবোৰ কথা ক'লে গৈ এয়া কেনেকৈ হ'ব পাৰে যোৱাকালিলৈকে দেখোন মোৰ ছোৱালীজনী ঠিকেই আছিল যোৱাকালি ৰাতিপুৱা দেখোন তাই মোৰ সন্মুখত ভৰিও চাফা কৰিছিল তেতিয়ালৈকেতো সকলোবোৰ ঠিকেই আছিল
তেতিয়াই কাবেৰী আৰু সংগীতায়ে মাকক সকলোবোৰ কথা ক'লে। যোৱাকালি যে হালধি লগোৱাৰ পাছত চুমিয়ে ৰাজেনক লগ কৰিবলৈ গৈছিল, কথাবোৰ শুনাৰ লগে লগে মাকে সকলোবোৰ কথা বুজি পালে আৰু তেতিয়াই মাক লগে লগে পূজাৰীজনৰ ওচৰলৈ গ'ল আৰু তেওঁক সকলোবোৰ কথা ক'লে। তাৰমানে এইটো কথা মই বুজি পাইছো। যোৱাকালি ৰাস্তাত আহি থাকোতে আপোনাৰ ছোৱালীৰ গাত চুৰেল সোমাই গ'ল। একো চিন্তা নকৰিব, এই দুলডাল লওক আৰু বিয়াৰ আগতেই আপোনাৰ ছোৱালীৰ ভৰিত বান্ধি দিব, তাৰ পাছত সকলোবোৰ ঠিক হৈ যাব। তাৰ পাছত পিছদিনা বিয়াৰ সকলোবোৰ যা যোগাৰ হৈ গ'ল আৰু ৰাজেন আৰু চুমি হোমৰ গুৰিত বহিছিলহি। তেতিয়াই মাকে চুমিৰ ভৰিত সেই দুলডাল বান্ধি দিলে। দুলডাল বান্ধি দিয়াৰ লগে লগেই চুৰেলজনীয়ে চটফটাবলৈ ধৰিলে। তেতিয়াই চুৰেলজনী চুমিৰ শৰীৰৰ পৰা ওলাই আহিলে। চুৰেলজনী ওলাই অহাৰ লগে লগেই পূজাৰীজনে চুৰেলজনীক এটা কলহৰ ভিতৰত বন্দী কৰি ল'লে আৰু চুৰেলজনীৰ কলহটোৰ ভিতৰতেই জ্বলি ভস্ম হৈ গ'ল। চুৰেলজনীৰ কথাটো কোনেও একো গমেই নাপালে আৰু চুমিৰ বিয়াখন ধুমধামেৰে হৈ গ'ল। তাৰ পাছৰে পৰা চুমি তাইৰ স্বামী আৰু তাইৰ 2টা ল'ৰা-ছোৱালীৰ সৈতে সুখে শান্তিৰে থাকিবলৈ ল'লে।